গ্ৰেপ্তাৰ দুই চোৰাং চিকাৰী গ্ৰেপ্তাৰ শচীন কৰ্মকাৰ শিৱা কৰ্মকাৰ অৱশেষত দিনজোৰা অভিযানৰ পিছত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই চোৰাং চিকাৰীক বোকাখাতত নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই কমাৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে শচীন কৰ্মকাৰ শিৱা কৰ্মকাৰক লোকজনত মঙলবাৰে নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে কমাৰগাঁও থানাৰ আৰক্ষী বিষয়া ময়ূৰজিৎ গগৈক দাৰে ঘপিয়াই আহত কৰিছিল বোকাখাতৰ গেলেকা বালিজান লক্ষীজুৰিত ঘৰ শচীন কৰ্মকাৰৰ আৰু শিৱা কৰ্মকাৰৰ ঘৰ গড়মূৰত যোৱা 1 তাৰিখে ৰাতি 9:45 বজাত আমাৰ কমাৰগাঁও ওচিয়ে এটা চোৰাং চিকাৰী দল ধৰিবৰ কাৰণে লোকজন আহিছিল আৰু সেই ধৰাৰ সময়তে আমাৰ ওচি কমাৰগাঁৱক এটেক কৰিছিল দলটোৱে আৰু তেওঁলোকৰ পৰা এটা 303 ৰাইফল ৰিকভাৰ কৰিছিল আৰু ধৰাৰ সময়ত তেওঁলোকে এটেক কৰাৰ পিছত পাৰ্টিটো পলাই গৈছিল পলাই যোৱাৰ পিছত আমাৰ তাত এটা কেছ ৰেজিষ্টাৰ কৰি যোৱাকালি আমি তেওঁলোকৰ দুজন সদস্যক অলৰেডি গ্ৰেপ্তাৰ কৰিছোঁ তেওঁলোকৰ নাম হ'ল এজন শচীন কৰ্মকাৰ আৰু এজন শিৱা কৰ্মকাৰ বুলি দুজন ধৰা হৈছে সম্প্ৰতি সোধা-পোছা অব্যাহত আছে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মূল অভিযুক্তক বোকাখাত আৰক্ষীয়ে মূল অভিযুক্তক বিচাৰি অব্যাহত ৰাখিছে অভিযান বোকাখাত থানাৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰে দুই চোৰাং চিকাৰীক বোকাখাতৰ পৰা ৰুমান বৰুৱাৰ ৰিপৰ্ট প্ৰাগ নিউজ